মৰমৰ অকণিহঁত, আজি তোমালোকৰ মাজলৈ এটা কবিতা লৈ আহিছোঁ। অতুল চন্দ্ৰ হাজৰিকাদেৱৰ কবিতা ওলট পালট। কবিতাটো শুনাচোন তোমালোকে। এক আছিল বুঢ়াৰ বুঢ়ী, নাছিল সিহঁতৰ ল'ৰা লুৰি। কথাই কথাই এদিন দুয়োৰে লাগি গ'ল বৰ হুৰা হুৰি। বুঢ়াই ক'লে ফিতাহি মাৰি, শুনিছনে হয়ে ঘুগুলি বুঢ়ী। সাদিনত তই যিমান কৰ এদিনৰ মোৰ কাম, মিছা কৈছো যদি অমুকা বুঢ়াৰ সলাই থবি নাম। বুঢ়ী উঠিল ডাং খাই, উত্তৰ দিলে বুঢ়ালৈ চাই, বুঢ়ীৰ জহতে দুবেলা দুমুঠি খাই আছ তই ভাত। এদিন মাথোন নহ'লে মই চেলাই পেলাবি দাঁত। কাইলৈ বাৰু পৰমান চাম, হালখন লৈ ময়ে যাম। তই হবি ঘৰৰ ঘৈণী, হাঁহ পাৰবোৰ চাবি। আছে মানে ঘৰৰ কাম, মনোযোগ দিবি। গাই খীৰাবি, ভাত ৰান্ধিবি আৰু কাটিবি সূতা। তেতিয়াহে তোক মই বুঢ়া বুলিম বৰ মতা। পিছদিনা হ'ল পুৱা, মুখত এখন সোমাই গোৱা। বুঢ়ী ওলাল পন্ধ মাৰি, কান্ধত নাঙল লৈ। বুঢ়া থাকিল সেইদিনা ঘৰৰ ঘৈণী হৈ। বুঢ়ী আহিল হালৰ পৰা, দুখে ভাগৰে আধা মৰা। তাইও পালে সেকা পালি, মুখেৰে নোলায় মাত। ঘটিয়ে ঘটিয়ে পানী খাইহে তত আহিল গাত। বুঢ়াই ক'লে হাত জুৰি, অ মোৰ বুঢ়াৰ লগৰী। সঁচাকৈয়ে তই ঘৰৰ ঘৈণী, ঘৰৰ লখিমী মোৰ। মূৰৰ চুলিৰ সমান হৈ আয়ুস বাঢ়ক তোৰ। শপত খাই ক'লো এই, তোৰ ভাগ আৰু নধৰো মই। তোৰ কামো নহয় ঢিলা, প্ৰমাণ মাথো চালো। নলগা জেঙত লগাৰ ফল হাতে হাতে পালো। বুঢ়ীয়ে ক'লে লাপুং বুঢ়া, মিছা নকওঁ এক কৰা। হাল বোৱা নহয় তিৰিৰ কাম, মতাৰ ৰন্ধা বঢ়া। বুজিলো দুয়োৰে দুখ, ভালদৰে আজিৰ পৰা।